আমাৰ সকলোৰে কৰ্তব্য অসমীয়া চিনেমা জীয়াই ৰখাটো সহাহি আছে ভাইমন দা সকলোৱে উপভোগ কৰক আৰু বলক আমি কিছু সময় ফুৰি আহোঁ মুনীন বৰুৱাৰ কিছু চিনেমাৰ গীতৰ লগতে অসমবাসী ৰাইজক আমাৰ তৰফৰ পৰা হিয়া ভুৰা ওলগ জনাইছো ৰঙালী বিহু যোৱাই নাই এতিয়া বৰ্তমান চলি আছে অসমৰ চুকে কোণে ভাইমন্দা নতুন অসমীয়া কথা ছবি ভাইমন্দাৰ প্ৰচাৰ অভিযান ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত প্ৰচাৰ কৰি আহি আমি আজি এই ৰঙিয়াত উপস্থিত হৈছো আৰু আজি প্ৰচাৰ অভিযানত ৰঙিয়াবাসী ৰাইজৰ সহযোগ দেখি সঁচাকৈ আমি আপ্লুত হৈছো আজি যেনেকৈ আমাক সহযোগ কৰিছে আমাক মৰম যাচিছে ঠিক তেনেকৈ অহা 23 মেত ভাইমন্দাক ৰঙিয়াবাসী ৰাইজে মৰম দিব বুলি আমি আশা ৰাখিছো আমি বিশ্বাসী যে এইখন চিনেমা হিট হ'ব গতিকে এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গোটেই অসমবাসী ৰাইজক আহ্বান জনাইছো যে আমাৰ এই অসমীয়া চিনেমা ভাইমন্দা চাওক আৰু অসমীয়াৰ চলচ্চিত্ৰ উদ্যোগক জীয়াই ৰাখক মেছেজ মানে সকলোৱে জানে মুনীন বৰুৱাৰ বিষয়ে তেখেতে 6টা দশক ধৰি অসমীয়া চিনেমা উদ্যোগৰ লগত জড়িত আছিল সেই সময়ত প্ৰতিখন চিনেমাই জনপ্ৰিয় হৈছিল ৰাইজে গাঁৱৰ পৰা বাছ লৈ চিনেমা হললৈ চাবলৈ গৈছিল আৰু সেইজন ব্যক্তিৰ জীৱনৰ আধাৰত এইখন চিনেমা নিৰ্মাণ কৰা হৈছে আচলতে সেই বিজু ফুকন নিপন গোস্বামীয়ে কেনেকৈ কেমেৰাৰ আগত হাঁহি খিলখিলাইছিল আজিৰ পৰা 25 বছৰ আগৰ সেই যতীন বৰা ৰবি শৰ্মাই কেনেকৈ ৰূপালী পৰ্দাত খোজ পেলাইছিল তেতিয়া নতুন আমাৰ হৃদয়ৰ আপোন জুবিন গাৰ্গে কেনেকৈ মায়াবিনী ৰাতিৰ বুকুত সুৰ তুলিছিল এই চিনেমাখনৰ মাজেৰে আপোনালোকে উপভোগ কৰিব পাৰিব জুবিন গাৰ্গৰ চৰিত্ৰটো কিবা বিশেষ বুলি শুনি থকা হৈছে সেইটো এতিয়ালৈকে মানে প্ৰকাশ কৰা হোৱা নাই কোনে কৰিব সেইটো স্পেচিয়েল সেইটো আচলতে চিনেমা হলত যিদিনা মানুহে উপভোগ কৰিব সেইদিনা গম পাব আচলতে সমূহ অসমবাসী ৰাইজকে আমি স্বাগতম জনাইছো অহা 23 মে তাৰিখে ছবিগৃহলৈ আহক আৰু ভাইমন্দা ছবিখন উপভোগ কৰক এই ছবিখনৰ বিষয়ে এটাই ক'ব লাগিব যে অসমৰ প্ৰথমখন বায়োপিক চিনেমা এখন গতিকে সকলোকে আহ্বান জনাইছো সকলোৱে আহি এই ছবিখন উপভোগ কৰক আৰু আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ আপোনালোকৰ আশীৰ্বাদ তথা সহায় সহযোগিতা আগবঢ়াওক ধন্যবাদ তেতিয়াহ'লে এটকাও নোলোৱাকৈ এডালো গছপুলি ৰুব নোৱাৰে কিয় কিন্তু এই কিয়ৰ উত্তৰ আমাৰ হাততে আছে আমি একগোট হ'ব লাগিব আমি একত্ৰিত হ'ব লাগিব আমি জাগ্ৰত হ'ব লাগিব